এই অভিনেতাজনক চিনি পাইছেনে? হয়, ঠিকেই ধৰিছে। জুণ্ডাইমান গুণ্ডা ছবিখনত প্ৰাণৱন্ত অভিনয়েৰে নিজৰ অভিনয় শৈলীৰ পৰিচয় দিয়া এইজন অভিনেতা ৰাজকুমাৰ ঠাকুৰ। কিন্তু আজি অভিনয়ৰ বাবে চৰ্চাত নহয়, অন্য এক বিশেষ কাৰণৰ বাবেহে চৰ্চাত এইগৰাকী জনাদৃত অভিনেতা। সমাজৰ ৰক্ষণশীলতাৰ বলি অভিনেতা ৰাজকুমাৰ ঠাকুৰ। আপুনি জানিলে শুনিলে আচৰিত হ'ব এই কথা। এবাৰলৈ ভাবিবলৈ বাধ্য হ'ব যে বিজ্ঞান প্ৰযুক্তিবিদ্যাই আকাশ স্পৰ্শ কৰাৰ পাছতো এচামৰ মন মগজু এতিয়াও এলান্ধুকলীয়া কিয়? আহোম ছোৱালী বিয়া কৰোৱাৰ বাবেই নিদিলে মাতৃৰ সৎকাৰ কৰিবলৈ। বিহাৰী ঠাকুৰ সমাজৰ বিৰুদ্ধে অভিনেতাজনৰ অভিযোগ। মোৰ নিজৰ মা, মোৰ নিজৰ জন্ম দিয়া মা বেলেগৰ মুখৰ পৰা শুনিবলগীয়া হৈছে তো ঢুকাইছে বুলি পেলাই। ইয়াতকৈ পৰিতাপৰ কথা কিবা থাকিব পাৰে নেকি? মই ইমান ডাঙৰ অপৰাধ কৰিলোঁ আহোম ছোৱালী বিয়া পাতি, বিধৱা ছোৱালী বিয়া পাতি। এইখন সমাজত কোনে বেলেগ জাতি ছোৱালী বিয়া পতা নাই? কি বিধৱা ছোৱালী বিয়া পতাটো অপৰাধ নেকি? মোৰ এইটো বিচাৰ লাগে, তাৰমানে অন্য একো নাই। বেলেগ ক'বলৈ নাযাওঁ মই। মোক এইটো বস্তু বিচাৰ লাগে, মোক বিচাৰ লাগে মানে মুঠতে। উল্লেখ্য যে 5 দিন পূৰ্বে কাজিৰঙাৰ নিবাসী ৰাজকুমাৰ ঠাকুৰৰ মাতৃৰ বিয়োগ হয়। মাতৃক শেষ মুহূৰ্তত ৰাজকুমাৰ ঠাকুৰে চাবলৈ যোৱাৰ সময়ত পৰিয়ালৰ লোকে বাধা প্ৰদান কৰি তেওঁক জনায় যে তেওঁ আহোম সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবে বিহাৰী ঠাকুৰ সমাজে ৰাজকুমাৰ উপস্থিত থাকিলে মাতৃৰ অন্তিম ক্ৰিয়া সম্পন্ন নকৰাৰ লগতে শ্ৰাদ্ধৰ কাম কাজো সম্পন্ন নকৰে। ইয়াৰ পাছতে ৰাজকুমাৰ ঠাকুৰক মাতৃৰ মুখাগ্নি কৰিবলৈ দিয়া নহয় বুলি অভিযোগ কৰে অভিনেতাগৰাকীয়ে। আনহাতে পিতৃৰ বিয়োগৰ সময়তো ৰাজকুমাৰ ঠাকুৰক বাৰণ কৰিছিল ঠাকুৰ সমাজে। ইহঁতৰ ইমান অধিকাৰ পালে ক'ত? মই ডাঙৰ ল'ৰা হিচাপে ঘৰৰ, মোৰ মা দেউতা মই নেপালোঁ। মই আচলতে মানুহে কয় ঘৰৰ কথা বাহিৰত ক'ব নাপায়, কিন্তু মই বাধ্য, মই উপায়বিহীন, মই অকলে। আজি মোৰ ঘৰত মই অকলে আছোঁ, মোৰ ওচৰত কোনো নাই। আপুনি চাব ইয়াৰ ওচৰত থকা বিহাৰীবিলাকো একেই। মঙলবাৰ দিনাখন মাক খৰি দিছে, এনেই আমাৰ ঘৰত চৌকা জ্বলাব নাপায়, চবক দিছে, কিন্তু মোক সোধা মানুহ কোনো নাই, ওচৰত কোনো নাই। মই মানে ইমানেই অপৰাধীন, ইমানেই ঘৃণনীয় কাম কৰিলোঁ নে মই। ৰাজকুমাৰ ঠাকুৰে সামাজিক মাধ্যমতো এই কথা উল্লেখ কৰিছে। ক্ষোভ প্ৰকাশ কৰি এক প্ৰকাৰ এনে সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সমালোচনা কৰিলে অভিনেতাগৰাকীয়ে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, এনে জাতপাতৰ সংকীৰ্ণতা কেতিয়া আঁতৰিব? এনে ৰক্ষণশীলতাৰ বিৰুদ্ধে সজাগতা আনিব কোনে? কাজিৰঙাৰ পৰা পীয়ুষ দাসৰ সহযোগত নিউজ ডেস্ক, আছাম টক্স।